সমষ্টিৰ যি MLA হয় আমাৰ এইখন গাঁৱৰ মহান ব্যক্তিসকলক বুকুত বান্ধি লৈ নিজৰ আপন কৰি ৰাখে, কিন্তু এক কাপ চাহ খুৱাই আৰু মিঠা মাত লগাই চাহ বুলি কৈ পাৰ কৰে, কিন্তু আমাৰ গাঁৱৰ যি উন্নয়ন কৰিব লগা কাম একোই নকৰে। বিগত 50 বছৰে দেখিছিলোঁ। বৰ্তমানেও মই যদিও কংগ্ৰেছ দলৰ সদস্য বা কৰ্মী কথাখিনি মুকলিকৈ কওঁ, বৰ্তমানৰ যিজন বিধায়িকা থাকি গ'ল এইখন গাঁৱৰ আমাৰ মানুহখিনিক আপন বুলি কয়, বহুত কিবা কিবি কয়। ভাবিছিলোঁ ৰাস্তা ঘাটৰ পৰা সকলো উন্নয়ন হ'ব, কিন্তু একো নাই। কেৱল এক কাপ চাহ খুৱাই মালিক ভাই বুলি বুকুত লয়, হামেদ ভাই বুলি বুকুত লয়, হাকিম ছাৰ বুলি বুকুত লয়, কিন্তু আমি যিসকল পিছপৰা মানুহ পিছপৰা হৈ থাকিলোঁ, আমাৰ একো উন্নয়ন হোৱা নাই। হৈছে নেকি? কিন্তু আগন্তুক দিনত আমাৰ এটা সোণালী সুযোগ আহি আছে হাতত। যেতিয়ালৈকে আমি আমাৰ ঘৰৰ ল'ৰাক জনপ্ৰতিনিধি বনাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ দুৰ্গতি কোনেও বুজি নাপাব। না কি কয়? মই ভাবিছো আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত আমাৰ এই সকল মানুহৰ পৰাই, আমাৰ সুদূৰ দখলা পাহাৰৰ পৰা, নগৰপাৰা পাহাৰৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ পৰা আমাৰ কোনোবা এজন ভাই যদি আগন্তুক বিধানসভা নিৰ্বাচনক আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাব পাৰো, নিশ্চয় আমাৰ দুখ, আমাৰ বুকুৰ বেদনা, আমাৰ যি অভাৱ আমাৰ ঘৰৰ ল'ৰাই বুজি পাবনে নাই? গতিকে আগন্তুক দিনত আমি প্ৰত্যেকেই এটা পৰিকল্পনা কৰিব লাগে। আমি কি কৰিম? আমাৰ ঘৰৰ ল'ৰাই আমি বিধায়ক বনাবলৈ চেষ্টা কৰিম। না কি কয়? মোৰ কথাটা বললে এক কথা আছে, কি কৰিম আমি? আমাৰ ঘৰৰ ল'ৰাই আমাৰ প্ৰতিনিধি বনাম। এইটোৱে মই মনত ৰাখিছোঁ। বাকী ইমান দিনে দেখি আছো মিডিয়াত আহি আমাৰ সমষ্টিত কোনোবাই বোলে বাঘ ওলাইছে। যিটো বাঘৰ কথা কয় নহয়, সেইটো প্ৰকৃত বাঘ নহয়। যি প্ৰকৃত পুৰুষ সি কেতিয়াও কাৰো আগত নিজকে ডাঙৰ বুলি প্ৰচাৰ নকৰে। এনেকুৱা বাঘ, কাগজৰ বাঘ বহুত দেখিছো। কিন্তু কেইখন নৱগঠিত চুবুৰীয়া সমষ্টি 50 বছৰ আমাৰ পূৰ্বপুৰুষসকলে গোলামী কৰিছে, কিন্তু আমাৰ একো হোৱা নাই। গতিকে সেই কাগজৰ ভাগ চাই নৱগঠিত চুবুৰীয়া সমষ্টি আমাৰ এই কৃষক ভাইসকলে ভয় নকৰে। আমাৰ পূৰ্বপুৰুষসকলে বহুত প্ৰকৃত ভাগৰ লগতে যুদ্ধ কৰিছে নে নাই? গতিকে কোনোবা কাগজৰ ভাগ আহি দুম দেখাব মই ভাগ, কিন্তু এইটো কেতিয়াও সম্ভৱ নহ'ব। সেই মই যিমান দূৰ গম পাইছো, সেই ভাগটোৰ লগত কিছুমান, গোটেই কেইজন নহয়, কিছুমান সমাজ বিৰোধী শক্তি একলগ হৈ আমাৰ এই সমষ্টিখন যিখিনি আন্তৰিষ্ট মানুহ, সেই মানুহখিনি উত্তেজিত কৰাৰ চেষ্টা কৰি আছে। কিন্তু এইখন গাঁৱৰ সন্তান হিচাপে এইখন মুকলি হবার পৰা সেইভাগক সতৰ্ক কৰি দিছো, আমি শান্তিপ্ৰিয় মানুহ, আমাৰ মাজত কোনো গুণ্ডামি, কোনো মাস্তানি নচলিব। এই 50 বছৰ গোলামীৰ পিছত আমি আমাৰ নিজৰ ভাই, নিজৰ ভাতিজা, নিজৰ ঘৰৰ ল'ৰাক প্ৰতিনিধি বনাবলৈ আমি চেষ্টা কৰিম। গতিকে বেছি দীঘলীয়া নকৰোঁ। বহুত মূল্যৱান এইখন গাঁৱৰ বহুত শিক্ষাগুৰু আছে, তেখেতসকলকে ক'ব, চবকে মই এটাই অনুৰোধ কৰিম, সেই গুণ্ডা প্ৰকৃতিৰ মানুহৰ লগত নিজৰ ঘৰৰ ল'ৰাক বেয়া হ'বলৈ নিদিব। আপোনালোকে সকলোৱে আমাৰ সমাজখনৰ, আমাৰ গাঁওখনৰ, আমাৰ সমষ্টিখনক উন্নয়ন কৰাৰ কাৰণে কাক আমি নিৰ্বাচিত কৰিব পাৰিলে আমাৰ কাম হ'ব, তাকে আমি নিৰ্বাচিত কৰিম। না কি কয়? বন্ধুসকল, বহুত ক'বলৈ আছিল, সময় কম। মোতকৈ যোগ্য ব্যক্তি বহুত বহি আছে। এই মেহমুদা আছে, তাৰে পিছত আপোনাৰ শাহজাহান ভাই বহুত কথাই ক'ব। শাহজাহান ভাই আমাৰ যিবিলাক দুখ দুৰ্গতি তেখেতৰ লগত জড়িত এজন ব্যক্তি। গতিকে তেখেতসকলৰ পৰা বহুত মূল্যৱান বক্তব্য শুনিব। মই বেছি দীঘলীয়া নকৰোঁ। বৰ্তমানৰ যি পৰিস্থিতি লক্ষ্য ৰাখি মোৰ ভাই ককাই সকলোকে এটাই অনুৰোধ জনাইছোঁ, আমি সংকল্পবদ্ধভাৱে চিন্তা কৰিব লাগিব। আমাৰ গাঁওখনক, আমাৰ অঞ্চলটোক, আমাৰ সমষ্টিটিৰ উন্নয়নৰ দিশত লৈ যাব লাগিব। তাৰ লগতে মই এইখন গাঁৱৰ যি দুৰৱস্থা ভুক্তভোগী হিচাপে আমাৰ পঞ্চায়তৰ সভানেত্ৰী খালিদা আহমেদ ডাঙৰীয়ানী, পঞ্চায়তত কাম কৰা ছবিকুল ডাঙৰীয়া আছে নিশ্চয় সভাত, তেখেতসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে চাই যাই আছে,
গতিকে যিমান কম দিনৰ ভিতৰত পাৰে ভাই হাতে ভৰি দি অনুৰোধ কৰিছোঁ, অন্তত ৰাস্তা আৰু কালভাৰ কেইটা আৰু কাঠৰ ব্ৰিজ কেইটা ঠিক কৰি দিয়ে যেন তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনাই যি দুই এষাৰ ক'লোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ, জয় অসম। ধন্যবাদ।